নমস্কাৰ সুপ্ৰভাত বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই গীতাশ্ৰী প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ সাগৰীয় ঘূৰ্ণী কালমেউজি টাইফুনৰ প্ৰভাৱ পৰিব অসমত আজি কালমেউজি টাইফুনৰ প্ৰভাৱ পৰিব বৰাক আৰু পাহাৰীয়া জিলাকেইখনত কাইলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰষুণৰ আছে সম্ভাৱনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰক প্ৰভাৱিত কৰাৰ সম্ভাৱনা এই কালমেউজি টাইফুনে মহানগৰী গুৱাহাটীতো বৰষুণৰ আছে সম্ভাৱনা সাগৰীয় ঘূৰ্ণী এটা টাইফুন নাম কালমেউজিৰ প্ৰভাৱ অসমত পৰিব কালমেউজি টাইফুনৰ অসমত প্ৰভাৱ থাকিব বৰষুণ হ'ব গুৱাহাটী মহানগৰীতো বৰষুণ হ'ব বৰাক উপত্যকাত আৰু পাহাৰীয়া জিলাকেইখনত হ'ব বৃষ্টিপাত কাইলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰত বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৰাজ্যৰ বিভিন্ন ঠাইক প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে এই টাইফুনে মাজুলীৰ বালি চাপৰি দবদপাই জ্বলিল এখন চলন্ত বাহন জুই লেলিহান হিসাত সাৰখাৰ সম্পূৰ্ণৰূপে এই বাহনখন যান্ত্ৰিক বিজুতিৰ ফলতে জ্বলি উঠে AS06V8472 নম্বৰৰ এই বাহনখনত থকা দুগৰাকী যাত্ৰীৰ কথমপিহে প্ৰাণ ৰক্ষা পৰিছে অগ্নি নিৰ্বাপক বাহিনী আহি পোৱাৰ পূৰ্বে বাহনখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে মাজুলীৰ দৃশ্য ইয়াত দবদপাই এখন চলন্ত বাহনত জুই লগা দৃশ্য বাহনখন এটা সময়ত ৰখাই কোনোমতে তাৰ পৰা ওলাই আহিল দুগৰাকী আৰোহী কিন্তু তাত জুই নোমোৱাৰ পূৰ্বে গোটেই গাড়ীখন সম্পূৰ্ণৰূপে সাৰখাৰ হৈ যায় দুধনৈৰ মুছকুৰিত নিশা এটা চাঞ্চল্যকৰ হত্যাকাণ্ড এগৰাকী যুৱতীক দাৰে ঘপিয়াই হত্যা কৰা হৈছে নিৰ্মল কলিতা নামৰ যুৱকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ প্ৰেমজনিত কাৰণত কাকলি হাউদ নামৰ যুৱতীগৰাকীক হত্যাৰ অভিযোগ ৰাইজে খেদি ধৰি নিৰ্মল কলিতাক গতাই দিলে আৰক্ষী অত্যন্ত শিহৰণকাৰী ঘটনা দুধনৈৰ মুছকুৰিত এই ঘটনা এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে এটা হত্যাকাণ্ড এগৰাকী যুৱতীক দাৰে ঘপিয়াই নিৰ্মল কলিতা নামৰ এজন যুৱকে হত্যা কৰিছে এয়া প্ৰেমজনিত কাৰণতে কাকলি হাউদ নামৰ যুৱতীগৰাকীক হত্যাৰ অভিযোগ ৰাইজে খেদি ধৰিলে নিৰ্মল কলিতাক গতাই দিলে আৰক্ষী এখন মোৰ ঘৰত গৰীব না সেইকাৰণে মোক খাতিৰ কৰবা তো কিমান দিন হ'ল ভাল পোৱা মোৰ 1 বছৰ পাৰ হৈ গৈছে 1 বছৰ পাৰ হৈছে মোক তাতে থাকাতেও মাতছিলা কৈ হেনা ঘৰত এখন মোৰ ঘৰত গৰীব না সেইকাৰণে মোক খাতিৰ কৰবা নোখোজে মোৰ পইচা খাইছে পইচাটা খুজিলি নিদু গৈ পইচাটা খুজিলি নিদু এখন মোৰ লগত ৰেকৰ্ডিং কৰা নাই মোৰ প্ৰুফ নাই মোৰ এখনে গুগল পে মই দেখাব পাৰো 12000 টাকা দিয়া আছে মই এনে হাতত আৰু কেছ মোটামুটি আৰু 8000 মান হৈছে 12-20 মান হৈছে আৰু কি কিমান বছৰ হৈছে তোৰ ভাল পোৱা মোৰ 1 বছৰ পাৰ হৈ গৈছে 1 বছৰ পাৰ হৈছে তো কিমান দিন হ'ল ভাল পোৱা মোৰ 1 বছৰ পাৰ হৈ গৈছে 1 বছৰ পাৰ হৈছে মোক তাতে থাকাতেও মাতছিলা কৈ হেনা ঘৰত এখন মোৰ ঘৰত গৰীব না সেইকাৰণে মোক খাতিৰ কৰবা নোখোজে মোৰ পইচা খাইছে পইচাটা খুজিলি নিদু গৈ পইচাটা খুজিলি নিদু এখন মোৰ লগত ৰেকৰ্ডিং কৰা নাই মোৰ প্ৰুফ নাই মোৰ এখনে গুগল পে মই দেখাব পাৰো 12000 টাকা দিয়া আছে মই এনে হাতত আৰু কেছ মোটামুটি আৰু 8000 মান হৈছে 12-20 মান হৈছে আৰু কি কিমান বছৰ হৈছে তোৰ ভাল পোৱা মোৰ 1 বছৰ পাৰ হৈ গৈছে 1 বছৰ পাৰ হৈছে ঘটনাটো মানে মই অলপ আগতে শুনিলোঁ যে মাটিয়াৰে ধৰি লওক বিশ্ব চাউলৰ ছোৱালী কাকলি চাউল মুছকুৰি LP স্কুলৰ পৰা আমগুৰিলৈকে যোৱা ৰাস্তাটোত মোটামুটি স্কুলৰ পৰা কেইমিটাৰমান দূৰতে কোনোবা দুৰ্বৃত্তই মানে চকা অস্ত্ৰৰে মূৰৰ পিছফালে আঘাত কৰি হত্যা কৰা বুলি গম পালোঁ এতিয়া আহি দেখিলোঁ হয় কথাটো তেনেকৈ পৰি আছে সোণাপুৰৰ জুবিন ক্ষেত্ৰত নিশা অব্যাহত অনুৰাগীৰ স্ৰোত ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা বৈ আছে অনুৰাগীৰ সোঁত প্ৰিয় শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি প্ৰতিজন অনুৰাগীৰ আৱেগিক প্ৰতিজন অনুৰাগীৰ চকুত চকুলো মায়াবিনী গীতেৰে প্ৰিয় শিল্পীক সোঁৱৰণ কৰিছে বিভিন্নজনে অজস্ৰ লোকৰ ভিৰ অব্যাহত আছে প্ৰত্যেক দিনাই এই ধৰণৰ ভিৰ বিভিন্ন ঠাইৰ পৰা পুৰুষ মহিলা শিশু সকলো আহিছে যুৱক যুৱতীৰ ভিৰ আৰু তেওঁলোকে প্ৰাৰ্থনা কৰিছে প্ৰিয় শিল্পীগৰাকীৰ শেষ এই ঠাইডোখৰত তেওঁলোকে এবাৰ প্ৰাৰ্থনা কৰিবলৈ আহিছে প্ৰিয় শিল্পীগৰাকীক ভাল পোৱা এই প্ৰতিগৰাকী অনুৰাগীৰে ভৰি থাকে জুবিন ক্ষেত্ৰ প্ৰতিদিনে নিশাই আমাৰ আটাইৰে শ্ৰদ্ধাৰ হিয়াৰামঠু জুবিন গাৰ্গদেৱৰ এই পবিত্ৰ সমাধি ক্ষেত্ৰত
আমি আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু বিভিন্ন ঠাইৰ পৰা মানুহ আহি ইয়াত তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমি আপোনালোকৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ যে আমাৰ অসম চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় অতি সোনকালে আমাক প্ৰদান কৰক। সমগ্ৰ অসমবাসী তথা সমগ্ৰ ভাৰতবাসী অপেক্ষাত আছে তেখেতে ন্যায় পাওক, পৰিয়ালবৰ্গও বিচাৰিছে। আৰু এই অঞ্চলত প্ৰতিদিনে বহু ঠাইৰ পৰা দূৰৰ ঠাইৰ পৰা মানুহ আহি ইয়াত শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। বিশেষকৈ দেওবাৰৰ দিনটোত যথেষ্ট সংখ্যক মানুহৰ সমাগম হয়। বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলো আহিছে। শদিয়াৰ পৰা ধুবুৰীলৈকে সমগ্ৰ অঞ্চলৰ ব্যক্তিসকল ইয়াত আহি জুবিন গাৰ্গ দাদাৰ তেখেতসকলে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। দিল্লীত ৰৈ বিনালে চালে সৰ্বানন্দ সোণোৱালে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিল্লীতে ছবিখন চালে। দিল্লীবাসী অসমীয়া সমাজৰ সৈতে চালে তেওঁ ছবিখন। প্ৰাণৰ শিল্পীজনক জনালে শ্ৰদ্ধাঞ্জলি। জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত মৰাণত নিশা জোৰ সমদল। টাইপাৰ আহ্বানত আই আহোম মহিলা পৰিষদ আৰু ৰাইজৰ এই প্ৰতিবাদী কাৰ্যসূচী এই জোৰ সমদল উলিয়াইছে। বিজেপি বিৰোধী শ্লোগানেৰে কঁপাই তুলিলে আকাশ বতাহ। জনজাতিকৰণৰ স্বীকৃতি নিদিয়া পৰ্যন্ত চলিব ধাৰাবাহিক আন্দোলন। ২৬ৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ স্বীকৃতি দিয়াৰ দাবী তুলিছে। মৰাণ নগৰৰ মাজেৰে উলিওৱা এই সমদলৰ অন্ত পৰিলে উষাপুৰ খেলপথাৰত। আই আহোম যুৱ পৰিষদ অসম মান কেন্দ্ৰীয় সমিতি আহ্বানত আৰু মান মহকুমা সমিতিৰ উদ্যোগত আজি আমি উষাপুৰ খেলপথাৰৰ পৰা আমি জোৰ সমদল কৰিছোঁ। গতিকে আমি এই জোৰ সমদলৰ যোগেদি আমি চৰকাৰক জনাই দিবলৈ বিচাৰিছোঁ, যেতিয়ালৈকে আমাক চৰকাৰে আই আহোম জনগোষ্ঠীকে আৰম্ভ কৰি ৬ জনগোষ্ঠীক যদি জনজাতিকৰণ প্ৰদান নকৰে, তেনেহ'লে এনেধৰণৰ যি আন্দোলন ধাৰাবাহিকভাৱে আমাৰ হৈ থাকিব। আমি হিমন্ত বিশ্ব শৰ্মাৰ লগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো আমি জনাবলৈ বিচাৰিছোঁ, যদি আমাক জনজাতিকৰণ নিদিয়ে, এইবাৰ আমি টাই আহোম জনগোষ্ঠীয়ে আমি কঁকালত টঙালি বান্ধিছোঁ। যেতিয়ালৈকে আমি আমাৰ জনজাতিকৰণ নেপাম, আমাৰ অধিকাৰ নেপাম, আমাৰ প্ৰাপ্য যেতিয়ালৈকে আমি নেপাম, সেই দিনটোলৈকে আমি আন্দোলন কৰি থাকিম। যদি ইলেকশ্যনৰ আগত যদি নিদিয়ে, ২৬ৰ ইলেকশ্যনৰ যি বিধানসভা ইলেকশ্যন আছে তাৰ আগত যদি নিদিয়ে, আমি চৰকাৰক ঠগ বক কৰিবলৈ আমি সক্ষম হ'ম। জনজাতিকৰণৰ দাবী মানি নললে ২৬ৰ নিৰ্বাচনত দিয়া হ'ব উত্তৰ। গোলাঘাটত হাজাৰ হাজাৰ লোকৰ জনজাতিকৰণৰ দাবীত এটা উত্তাল প্ৰতিবাদ। জনজাতিকৰণ শীঘ্ৰেই কৰাৰ দাবী আকৌ এবাৰ তুলিলে প্ৰতিবাদকাৰীয়ে। গোলাঘাটত গৰ্জনমুখৰ আটাছুৰ নেতৃত্বত বিশাল গণহুংকাৰ কাৰ্যসূচী। হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদত কম্পিত গোলাঘাট চহৰ। জিলা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰতিবাদকাৰী বৃহৎ সমদল। জনজাতিকৰণ লাগিব, ২৬ৰ আগে জনগোষ্ঠীৰ পৰা জনজাতি নহ'লে নহ'ব। এই দাবী লৈ গোলাঘাট চহৰৰ মাজমজিয়া কঁপাই তুলিলে টাই আহোম ছাত্ৰ সন্থাই। আহোম জনগোষ্ঠীয় হাজাৰ হাজাৰ লোকৰ সমাৱেশেৰে প্ৰতিবাদত নামিল টাইপা। গোলাঘাট নগৰৰ মাজমজিয়াস্থিত জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ আগবাঢ়ি গ'ল প্ৰতিবাদী মিছিল। গোলাঘাট জিলা সমিতিৰ উদ্যোগত আয়োজিত বিশাল গণসমাৱেশত ভাগ ল'লে আহোম জনগোষ্ঠীৰ প্ৰতিটো দল সংগঠনে। জনজাতিকৰণ শীঘ্ৰেই কৰাৰ দাবী আকৌ এবাৰ তুলিলে প্ৰতিবাদকাৰী। এই গোলাঘাট নগৰৰ পৰা এটা স্পষ্ট বাৰ্তা দিব বিচাৰিছোঁ, ২৬ৰ আমাক জনজাতিকৰণ লাগে। অসম আৰু অসমীয়া ৰক্ষা কৰিম বুলি এখন চৰকাৰে কৈছিল, গতিকে দিয়া প্ৰতিশ্ৰুতি একেলগে পূৰণ কৰিব লাগে। যদি জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াক যদি ৰক্ষা নকৰে, তেতিয়া পৰিৱেশ বেলেগ হ'ব, পৰিস্থিতি বেলেগ হ'ব। আহোমৰ বিভিন্ন দল সংগঠনৰ যৌথ সহযোগত আজি আমি এটা বিশাল জনসংখ্যাৰ নামে এটা কাৰ্যসূচী হাতত লৈছোঁ। ইয়াৰ পৰা আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি ইয়াৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ। আমাৰ ২৬ৰ আগত যদি আমাৰ জনজাতিকৰণ মৰ্যাদা প্ৰদান নকৰে, ইয়াতকৈ আৰু জংগী আন্দোলন হ'ব। এয়া মাত্ৰ আৰম্ভণি, এয়া ট্ৰেইলাৰ হৈছে। ইয়াৰ পিছত আমি মেইন চিনেমা ৰিলিজ কৰিবলৈ বাকী আছে।
আহোম জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী মানি নললে ইয়াৰ উত্তৰ ২৬ৰ নিৰ্বাচনত দিয়াৰ হুংকাৰ আমাৰ যিকেইজন আহোমৰ মন্ত্ৰী আছে তেওঁলোকে কি তাত বহি পেলাই নিমাতী কইনাৰ ভাও দেখি থাকে নেকি নিমাতী কাৰণে কইনাৰ ভাও হৈ টোপনিয়াই থাকে নেকি জনগোষ্ঠীকৰণ দিম বুলি বিজেপি চৰকাৰ যেতিয়া আহিছিলে ছমাহৰ পিছতে জনগোষ্ঠীকৰণ দিম বুলি কৈছিলে কিন্তু এতিয়ালৈকে জনগোষ্ঠীকৰণ কৰিব পৰা নাই ২০২৬ত যদি জনগোষ্ঠীকৰণ নহয় তেতিয়া আমি কিন্তু আহোমে কেতিয়াও ভোট নিদিওঁ আমাৰ স্পষ্ট কথা আহোমে ভোট কাটিব সহস্ৰাধিক আহোম জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰা বিশাল গণসমাৱেশৰ জৰিয়তে কপাই তুলিলে গোলাঘাটৰ আকাশ বতাহ দীৰ্ঘদিন ধৰি আহোম জনগোষ্ঠীৰ লগতে ৬ জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও সুফল নোহোৱাত প্ৰতিবাদ মুখৰ হৈছে জনগোষ্ঠীখন অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী অন্যথা নিৰ্বাচনত শিকনি দিয়াৰ তীব্ৰ সক্ৰিয় গোলাঘাটৰ পৰা ইউনুছ আলী ৰিপৰ্ট নিউজ 18 অসম কণ্টেক্সট গুৱাহাটী মহানগৰীৰ জালুকবাৰীত নকল নোট আৰু সোণ জব্দ কৰা হৈছে হাতেলুতে গ্ৰেপ্তাৰ কৰা হৈছে ৩জন অভিযুক্তক নকল সামগ্ৰীসমূহ আদান প্ৰদান কৰি থাকোঁতেই ধৰা পৰে গ্ৰেপ্তাৰ কৰা হৈছে ছত্তীশগড়ৰ বিনোদ কাটছি নৰেশ চেতি আৰু এজন হৈছে গ্ৰেপ্তাৰ কৰা সাংসাৰী আজিম আলী নামৰ লোকজন ছত্তীশগড়ৰ লোক দুজনক কম মূল্যতে সোণ বিক্ৰী কৰিবলৈ দিছিল প্ৰলোভন আৰু আজিম আলীয়ে সোণখিনি দিবলৈ আহোঁতে জালত পৰে জালুকবাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত চলাইছিল এক অভিযান ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি বৰ্তমান তদন্ত আৰম্ভ কৰিছে हम लोग मंदिर घूमने आए थे सर और इनके चक्कर में फंस गए हम क्या चक्कर में फंस गया ये सोना गोल्ड है करके बोल के हम लोग को फंसाए इन लोग और हमसे 2,40,000 रुपये लूट लिया ऐसे नाम क्या है नरेश सेट्टी सर नरेश सेट्टी जी सर इन लोगों ने ना ऐसे करके कई इंसान को लूटे इस बार हम लोग को लूटने का टारगेट लगाए थे सर इन लोग तो हम लोग भी ना इनके झांसे में फंस गए झांसे में फंसने के बाद हम लोग यहाँ तक आ गए यहाँ हम लोग अब इतना दूर आए तो हम लोग बोले मंदिर भी इतना दूर है वहाँ पर जाकर मंदिर घूम लेंगे हम लोग मंदिर घूमे उसके बाद ये लड़का जो है ये पूरा रैकेट का वो है सोना कौन ये बैठा है क्या नाम है आपका नरेश सेट्टी কি নাম আজিম আলী ডুপ্লিকেট পইচা দিলা মানে ইহঁতে আহিছে আহি কিনে এটা লগত কাৰোবাৰ লগত ডিল কৰিছে চাংচেট ডিল কৰাৰ পিছত মোক এটা মানুহ কৈছে ইহঁতকে আইচ বিডিত নামাই দিব লাগে কৈছে তই জালুকবাৰীকে যাই ইহঁতক গাড়ীত উঠাই দিছে জালুকবাৰীৰ পৰা মই এফালে আনতে ইহঁতে কৈছে তই ক'ত যা মোকতো পইচা ৰাখিছে যে চাংচেট মোক পইচা লাগিব আনতে আকৌ মোক ধৰিছে আকৌ কাৰোবাক মাতিছে মই পইচা দি গৈছে কাৰে দি মই পইচা অনা নাই ইহঁতে আনিছে মোক ইহঁতক থবাই আহিব দিছে কোনটো সোণৰ হেৰিটো এটা বেলেগ কৰা চাংচাৰি কোনোবা মানুহ আছিল সিহঁতৰ পৰা কিনিছিলে ৰাজ্যজুৰি অব্যাহত আছে জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালীৰ জ্বৰ প্ৰথম দিনাৰ দৰে দৰ্শকে চকুপানী টুকি ওলাই আহিছে হলৰ পৰা জুবিনক সুঁৱৰি আজিও আৱেগিক দৰ্শক বাণিজ্যৰ ক্ষেত্ৰতো সৰ্বকালৰ অভিলেখ ভংগৰ দিশে আগবাঢ়িছে জুবিনৰ এই আইকনিক চিনেমাখনে ইমান ধুনীয়া গোৱা তুমি মই বিচাৰো সকলোৱে তোমাৰ গান শুনক আৰু গুৱাহাটীৰ PVRতো দেখা গৈছে দৰ্শকৰ বিপুল সমাদৰ ছবিখনৰ প্ৰতি দৰ্শকৰ যি খুদ বৈ আছে ছবিখন চাবলৈ সেয়া অব্যাহত আছে আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক বলেনৰ সৈতে বলেন ভট্টাচাৰ্য আমাৰ সৈতে আছে প্ৰাণৰ শিল্পী জুবিনদাৰ মৰমৰ ছবি ৰৈ ৰৈ বিনালে ছবিখনৰ আজি পঞ্চমটো দিন আৰু পঞ্চমটো দিনৰ আজি প্ৰথমটো দৰ্শনী চাবলৈ দেখিবলৈ পোৱা গৈছে প্ৰতিটো চিনেমা হলত সেই ধৰণৰ দৰ্শকৰ ভিৰ পৰিলক্ষিত হৈছে আৰু আমি দেখুৱাইছোঁ যে স্বতঃস্ফূৰ্তভাৱে সকলোৱে ওলাই আহিছে ছবিখন চাইছে আৰু একাংশই দেখিবলৈ পোৱা গৈছে যিসকল লোকে হয়তো ছবিখন চাব নোৱাৰে বা হললৈকে অহাৰ ব্যৱস্থা হোৱা নাই সেইসকল লোকক এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে একাংশ লোকে বিশেষভাৱে তেখেতসকলে ছবিগৃহলৈকে লৈ আহিছে ছবিখন একেলগে দেখুৱাইছে এটা সামূহিক এটা পৰিৱেশ এটা যি জুবিনদাৰ প্ৰাণৰ শিল্পীগৰাকীৰ যি আচলতে এটা মনৰ ইচ্ছা আছিলে সেই ইচ্ছাখনো পূৰণ কৰিছে কাৰণ ছবি উদ্যোগটো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত তেখেতে বিশেষভাৱে মাত্ৰা বহন কৰিছে আৰু মোৰ পিছপিনে যিসকল লোক আছে এইসকল বকৰ পৰা অহা লোক আৰু তেখেতসকলক উদ্যোগ গ্ৰহণ কৰি তেখেতসকলক দেখিবলৈ পোৱা গৈছে ভৱেশ আছে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে তেখেতে লৈ আহিছে বিভিন্ন প্ৰান্তৰ সেই অঞ্চলবাসীৰ লোকসকলক লৈ আহিছে আৰু ছবিখন একেলগে দেখুৱাব গতিকে আমি তেখেতৰ সৈতে পোনে পোনে কথালৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত আমি দেখিছোঁ যে আপোনাৰ লগত প্ৰায় 150-200 মানুহ একেলগে আপুনি ছবিঘৰত একেলগে ছবিখন চাবলৈ লৈ আহিছে না আমি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি শ্ৰীযুত গৌৰৱ ডাঙৰীয়াই এটা আহ্বান জনাইছিলে যে আমাৰ প্ৰাণৰ শিল্পী
জুবিন গাৰ্গৰ যিখন শেষৰ ছবি ৰৈ ৰৈ বিনালে এইটো প্ৰতিজন অসমীয়াই চাব লাগে চাই তেখেতৰ যাতে আত্মাই সদগতি পায় তাৰ কাৰণে ব্যৱস্থা কৰিব লাগে সেই সূত্ৰে আজি আমি হাজো শুৱালকুছি অঞ্চলৰ পৰা যিসকল লোকে এইখন চিনেমা চাবলৈ অসুবিধা পাইছিল বা পাৰা নাই বিশেষ কাৰণত সেইসকল ব্যক্তিক ইয়াত কিছুমান ঠেলাৱালা আছে ৰিক্সাৱালা আছে কিছুমান আয়তী মানে যিবিলাকে নাম কীৰ্তন কৰে তেনেকুৱা আছে আমাৰ খেতিয়ক আছে এনেধৰণৰ মানুহ কিছুমান ডেকা ল'ৰা আছে এনেকুৱা মানুহ আমি প্ৰায় মোৰ দেন 400 150 নহয় মোৰ দেন 400 টিকটৰ আমি ব্যৱস্থা কৰিছোঁ তেওঁলোকক আমি আনা নিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু টিকট চিনেমাখন যাতে ভালদৰে উপভোগ কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰিছোঁ মানুহৰ যথেষ্টখিনি সকলোৱে আগ্ৰহ প্ৰকাশ কৰি ৰাতিপুৱা সময়খিনি ওলাই আহিছে আমি মানুহবিলাক আমি হাজো শুৱালকুছিৰ পৰা বিভিন্ন মানে ভিতৰৰ অঞ্চলৰ পৰা আহিছোঁ মানুহবিলাক 5টাতে ৰেডি হৈছে গতিকে তেওঁলোকৰ যে উৎসাহ 5টাত উঠাতে গম পায় যে তেওঁলোকৰ কিমান উৎসাহ জুবিন গাৰ্গৰ চিনেমাখন ৰৈ ৰৈ বিনালে তেওঁলোকৰ যেনে তেনে বিনিময়ত চাবই তাৰ কাৰণে তেওঁলোকে 5টাতে উঠি একদম মানে সাজু হৈ আছে নিশ্চয়কৈ এয়া আচলতে প্ৰাণৰ শিল্পীগৰাকীৰ ছবিখনৰ প্ৰতি থকা আগ্ৰহ আৰু সেই ধৰণে দেখিবলৈ পোৱা গৈছে সকলোৱে ওলাই আহিছে তেখেতসকলে চিটি চেণ্টাৰত ছবিখন একেলগে দৰ্শকসকলে শাৰীত বহি তেখেতসকলে ছবিখন গ্ৰহণ কৰিব চাব বিধায়িকা নন্দিতা দাসো আমাৰ সৈতে উপস্থিত আছে বাইদেউ দেখিব পাইছোঁ যে ছবিখনক লৈ মানুহৰ যিটো আগ্ৰহ আমি প্ৰথম দিনটো দেখিব পোৱা গৈছে আজি পঞ্চমটো দিন তেনে আগ্ৰহ এই মুহূৰ্ত আছে আৰু বহুদিন হয়তো চলিব ছবিখন হয় আমিও ধৰি লওক ৰৈ ৰৈ বিনালে ছবিখন আমি জানো আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গত ইয়াত এক্টিং কৰিছে তেওঁৰটো সপোনৰ ছবি আৰু এখন ছবি চাবলৈ আমিও বহুত দিনৰ পৰা বহুত আশাৰে বাট চাই আছিলোঁ দেখিছোঁ বহুত টিকেটবোৰ খুব সোনকালে বুকিং হৈ গ'ল আজি পালোহি টিকেটটো তেনেকৈ আমি আহিলোঁ আৰু মোৰ লগত বহুতখিনি মানুহ আহিছে চব আমি জুবিন গাৰ্গক আমি সকলোৱে ভাল পাওঁ জুবিন গাৰ্গৰ কথা ক'বলগীয়া একোৱে নাই কিন্তু এই ছবিখন চাবলৈ যেতিয়া আহিছোঁ ছবিগৃহলৈ এটা এনেকুৱা লাগি আছে জুবিন গাৰ্গক সেই ছিংগাপুৰৰ পৰা অনা দিনাখন যেতিয়া কফিনত আনিছিলে সেই ছবিটো মনলৈ আহিছে আৰু জীৱন্ত জুবিন গাৰ্গক আজি দেখা পাম সেইটো মনলৈ আহিছে আৰু এইটো ভাবিও দুখ লাগিছে যে জুবিন গাৰ্গক আজি শেষ জীৱন্ত দেখা পাম ছবিৰ আকাৰত চিনেমাৰ স্ক্ৰীণত দেখা পাম আৰু হয়তো কেতিয়াও জীৱনত আৰু তেওঁক জীৱন্ত দেখা নাপাম আৰু তেওঁ হয়তো আৰু বহুতখিনি তেওঁৰ সৃষ্টি সংগীতে হওক বা চিনেমা হওক তেওঁ দিব পাৰিলে হয় কিন্তু সেইখিনি চিৰদিনলৈ আৰু নাইকিয়া হৈ গ'ল আৰু অসমে আমি কি হেৰুৱালোঁ এই কথাটো আৰু আমি চিৰদিন আমি অনুভৱ কৰি থাকিব লাগিব মই ভাবোঁ চবেই আহি এইখন চিনেমা চাব লাগে আৰু জুবিন গাৰ্গে যিখিনি কথা তেওঁ কৈ গৈছিলে অসমৰ ৰাইজক যিখিনি আদৰ্শ দেখুৱাই থৈ গৈছিলে যিখিনি ভাল ভাল কথা কৈছিলে সমাজত কি আমাৰ দায়িত্ব তেওঁ এটা কথা বাৰ বাৰ কৈছে আমি মানুহবোৰ এই পৃথিৱী খুব কম সময়ৰ কাৰণে আহোঁ আমি কম সময়ৰ কাৰণে আহোঁ যিহেতু আমি যে পৃথিৱীত আহোঁ আমাক হয়তো ঈশ্বৰে কিছু দায়িত্ব দি পঠিয়ায় আৰু কম সময়ৰ ভিতৰত আমাৰ যিটো দায়িত্ব আমি ভালকৈ পালন কৰিব লাগে আৰু আমি সঁচা কথা ক'ব লাগে আমি স্পষ্টবাদী হ'ব লাগে মানৱৰ প্ৰতি প্ৰেম থাকিব লাগে প্ৰকৃতিৰ প্ৰতি প্ৰেম থাকিব লাগে জীৱ জন্তুৰ প্ৰতি প্ৰেম থাকিব লাগে আৰু অসমীয়া যিহেতু আমি অসমত জন্মগ্ৰহণ কৰিছোঁ অসমৰ মানুহক অসমীয়া জাতীয় দায়িত্ব সংস্কৃতিৰ প্ৰতি দায়িত্ব এইখিনিও আমি ভালকৈ যাতে পালন কৰিব পাৰোঁ লগতে জাতি ধৰ্ম নিৰ্বিশেষে আমি যাতে সদায় মিলি প্ৰীতি থাকিব এইখিনিও তেওঁ আমাক আদৰ্শ দি থৈ গ'ল আৰু এইখিনিকে আমি আগবঢ়াই লৈ যাব লাগিব নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আৰু এইদৰে আমি ছবিগৃহৰ প্ৰৱেশৰ প্ৰাকখনত আমি পাঠ্য সংগ্ৰহ কৰিছোঁ আৰু বিভিন্ন দিন যিহেতুকে আহিছে ছবিগৃহত ভিৰ কৰিছে সকলোৰে একেই উৎসাহ কাৰণ প্ৰৱেশৰ এই সময়খিনি আৰু প্ৰৱেশৰ পিছত যেতিয়া আপুনি বাহিৰলৈ ওলাই আহে যেতিয়া দৰ্শকসকল তেতিয়া দেখিবলৈ পোৱা হয় যথেষ্টখিনি আচলতে আৱেগিক হৈ পৰে যথেষ্টখিনি ছবিখনক লৈ আৱেগিক হৈ পৰে সকলোৱে আমি দেখিছোঁ হুকুকাই কান্দি বাহিৰলৈ ওলাই আহিছে ছবিখন দৰ্শন কৰি গতিকে তেনে এটা পৰিৱেশ আজিৰ দিনটোৰ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে সকলোৱে আচলতে প্ৰাণৰ শিল্পীগৰাকীক মৰমেৰে ভাল পায় আৰু মৰমেৰে ভাল পোৱা সেইগৰাকী শিল্পীৰ এয়া অবৰ্তমানত মুকলি হোৱা এই ৰৈ ৰৈ বিনালে ছবিখনক লৈ এতিয়া দুগুণ উৎসাহ বৃদ্ধি হৈছে আৰু একাংশ লোকে এইদৰে এতিয়া ছবিগৃহলৈকে একাংশ লোকক লৈ আহিছে নিশ্চয় আচলতে সেই যিটো সোধ বলেন আপুনি যিটো এটা দেখুৱাইছে পৰিৱেশ সেই একেধৰণৰ যি পঞ্চমটো দিন পুৱাৰ ভাগতে বলেনে দেখুৱাই আছে আমাক সেই ধৰণে দৰ্শকৰ ভিৰ অব্যাহত আছে সৰ্বকালৰ যেন অভিলেখ ভংগ হোৱাৰ দিশে এই ছবিখনৰ জৰিয়তে আৰু জাগিৰোডৰ গণেশ টকি চিনেমা হলত উপস্থিত জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালেৰ প্ৰযোজক শ্যামন্ত গৌতম চিনেমা হলটোৰ বৰ্তমান পৰিৱেশ সন্দৰ্ভত বিভিন্ন দিশ পৰ্যবেক্ষণ কৰাৰ লগতে স্বত্বাধিকাৰী পৰিচালক আৰু জুবিন ফেন ক্লাবৰ সদস্যসকলৰ সৈতে আলোচনাত মিলিত হয় শীঘ্ৰে জাগিৰোডৰ গণেশ টকিজত ৰৈ ৰৈ বিনালে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ'ব বুলি সংবাদ মাধ্যমক অৱগত কৰিলে প্ৰযোজক শ্যামন্ত গৌতমে জাগিৰোডৰ চিনেমা হলটো পুনৰ কাৰ্যক্ষম কৰাৰ
জুবিন গাৰ্গৰ যি সপোন সেই সপোন বাস্তৱায়িত হোৱাৰ সুখ প্ৰকাশ কৰিছে প্ৰযোজকগৰাকীয়ে আনহাতে মুম্বাইৰ পৰা অহা সাউণ্ড ডিজাইনাৰ অমৃত প্ৰীতমেও শ্যামন্ত গৌতমক সংগ দি পৰিদৰ্শন কৰিলে এই হলটো গুৱাহাটীৰ পৰা আজি জাগিৰোডৰ হলটো চাবলৈ তো আমাৰ গোটেই ফেন ক্লাবৰ ল'ৰাবিলাক মঞ্জিলত লাগি আছিলে আৰু আমাৰ ইয়াৰ ওনাৰেও পুৰা ছাপোৰ্ট কৰিছে গোটেইখিনি চাফা তাফা কৰি নতুনকৈ বস্তু লগাই মেলি এতিয়া ভাল লাগিছে চাই পেলাই তো আমি ডিষ্ট্ৰিবিউটৰৰ লগত কথা পাতি আছোঁ ইউএফৰ লগত তো মষ্ট প্ৰবেবলি এই সপ্তাহৰ শেষৰ ফালে এইটো শ্ব' চলাৰ সম্ভাৱনা আছে গতিকে আমিও ভাবোঁ আৰু যে হলটো আকৌ জীয়াই উঠক আৰু সকলো ইয়াৰ মৰিগাঁৱৰ মানুহৰ কাৰণে সুবিধা হওক আৰু এইটো জুবিন গাৰ্গৰ বিৰাট সপোন এটা আছিলে যে হলটো আকৌ চলিব লাগে পুৰণা এনেকুৱা যিমানবোৰ ডাঙৰ হল আছে আকৌ চলিব লাগে গতিকে সেই বস্তুটো হৈ উঠাৰ কাৰণে আৰু আমাৰ গোটেই ফেন ক্লাবৰ ল'ৰাবিলাকে লাগি থকাৰ কাৰণে ভাল লাগিছে দেখি ভাইমণ্ডাত আমি দেখিছিলোঁ যে পুৰণা হল কেনেকৈ খুলি পেলাই ভাইমণ্ডাৰ প্ৰদৰ্শন হৈছিলে আৰু এইটো ইয়াত শ্বুটিং ইয়াতে হৈছিলে আৰু ইয়াত দিঠকত পৰিণত হৈছে আৰু এনেকুৱা ধৰণৰ হলতে আমি ডাঙৰ দীঘল হোৱা আমাৰ জেনেৰেশ্যনৰ যিমানবিলাক আছে বা আমাতকৈ ডাঙৰ এনেকুৱা ধৰণৰ হলত চাই আমি চিনেমা চাই ডাঙৰ দীঘল হোৱা আৰু আজি দেখি পেলাই খুব উৎফুল্লিত আৰু এই হলটো আপোনালোকে খালি মালিকৰ হ'ব বুলি নাভাবিব এইটো আপোনালোকৰ জাগিৰোডৰ এটা সম্পত্তি বুলি লৈ ভাবক এইটো আপোনালোকৰ এটা কালচাৰেল হাব বুলি ভাবক নিজৰ বুলি ভাবক মানুহখিনিকো কওক আৰু এই হলটো চলাৰ কাৰণে অকল জাগিৰোডবাসীৰ কাৰণে নহয় অসমবাসীৰ কাৰণে খুব ভাল কথা আৰু আটাইতকৈ ভাল লাগিছে যে জুবিন দাই যিটো সপোন দেখিছিলে জুবিন দাই যিটো সপোন লৈ পেলাই আগবাঢ়িছিলে জুবিন দাই যিটো সপোন লৈ অসমীয়া চিনেমাক পুনৰ জীৱিত কৰাৰ যিটো প্ৰচেষ্টা হাতত লৈছিলে আৰু সেই জুবিন দাৰ শেষ ছবি যিখন দুৰ্ভাগ্যবশতঃ শেষ ছবি সেই ছবিখনৰ এই হলটো যেতিয়া আৰম্ভ হ'ব এই হলটোৰ কাৰণেও ভাল আপোনালোকৰ কাৰণে এইটো খুব ভাল খবৰ মই ভাবোঁ যে এইটো আপোনালোকৰ ব্যক্তিগত সম্পত্তি বুলি ভাবি এই হলটোক আগুৱাই লৈ যাওক শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত ভাৰতস্থিত ফ্ৰান্সৰ ৰাষ্ট্ৰদূত নামেৰী ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি আপ্লুত হৈ পৰিল ফ্ৰান্সৰ ৰাষ্ট্ৰদূত থিয়ৰী মেথু সহ পৰিয়ালবৰ্গ ৰাষ্ট্ৰীয় উদ্যানখনৰ জৈৱ বৈচিত্ৰ্য ইকো টুৰিজম আৰু দেওহাঁহ সংৰক্ষণৰ বাবে লোৱা প্ৰচেষ্টাক উচ্চ প্ৰশংসা কৰে তেওঁ ৰাষ্ট্ৰদূতগৰাকীয়ে উদ্যানখন পৰিদৰ্শনৰ সময়ত AFD দিল্লীস্থ দেশৰ সঞ্চালক লেইছ ব্ৰিউৱেল কলকাতাত থকা ফ্ৰান্সৰ কনচুল জেনেৰেলো উপস্থিত থাকে আৰু APFBCৰ প্ৰকল্প সঞ্চালক অনুৰাগ সিঙে উদ্যানখনৰ পোটাহালি আঞ্চলিক বন বিষয়া কাৰ্যালয়ত এখন সভাত ৰাষ্ট্ৰদূতৰ অংশগ্ৰহণ কৰে ৰাষ্ট্ৰদূতগৰাকীয়ে ৰাষ্ট্ৰদূতসহ পাঁচজনীয়া এই দলটোৱে ৰাষ্ট্ৰীয় উদ্যানখনৰ পোটাখালীৰ পৰা জিয়াভৰলী পৰ্যন্ত জীপ চাফাৰীও কৰে ৰাষ্ট্ৰদূত থিয়ৰী মেথুৱে উদ্যানখনত জীপ চাফাৰী কৰাৰ পূৰ্বে অনুষ্ঠিত এক সভাত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ৱেবছাইটটো মুকলি কৰে Yeah, this is definitely a hotspot for the preservation of a white-winged wood duck, quite a unique species, which can only be found in this place. So as you know, the French Development Agency, which is represented here by its director, has been involved in the protection, in the development of this area. So we are very proud. I think it has all the potential to be a major place for ecotourism. So obviously it's less well known than Kaziranga, but once again, it's very peculiar, and we are very happy to be involved in this project. Just again, emphasizing the wonderful work that has been done by the parks, the support and by the project, the Assam project on biodiversity and forest conservation, working hand in hand, forest management and communities, and
having both a scientific-based approach that I admire a lot, in particular on the conservation of that wood duck. ধনদাবী অপহৰণৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বীৰলাচিত সেনাৰ বহিষ্কৃত নেতা বিকাশ বৰুৱা ওৰফে বিকাশ অসমৰ মাতৃ লাবণ্য বৰুৱাৰ প্ৰতিক্ৰিয়া শিৱসাগৰ কোঁৱৰপুৰৰ নিবাসী বিকাশৰ মাতৃয়ে অস্বীকাৰ কৰিছে পুত্ৰৰ বিৰুদ্ধে উত্থাপন হোৱা ধনদাবীৰ অভিযোগ বিকাশে যদি কিবা ভুল কৰিছে ক্ষমা কৰি দিয়ক বুলি মুখ্যমন্ত্ৰীৰ প্ৰতি অনুৰোধ কৰিছে বিকাশ বৰুৱাৰ মাতৃয়ে অৰুণোদয় লাভ কৰা মহিলাসকলক বেয়া ভাৱত কোৱা নাছিল হি শ্ৰদ্ধা কৰে যদি ভুলতে কিবা বেয়াকৈ কৈছে মই মাতৃ হিচাপে বিকাশ অসমৰ হৈ ক্ষমা বিচাৰিছো লাবণ্য বৰুৱাই মন্তব্য কৰিছে এই ধৰণে মই বৰ্তমান উপস্থিত আছো বিকাশ বৰুৱাৰ শিৱসাগৰ কোঁৱৰপুৰ যিখন স্থায়ী ঘৰ সেই স্থায়ী ঘৰখনত আছো আৰু মোৰ কাষত আছে বিকাশ বৰুৱাৰ বৃদ্ধা মাতৃ লাবণ্য বৰুৱা মই এই সন্দৰ্ভত তেওঁ কিছু ভাষ্য আগবঢ়াব বিচাৰিছে মই প্ৰথমে আপোনাক সুধিব বিচাৰিম এই গোটেই ঘটনাটোৰ সন্দৰ্ভত আপুনি কি ক'ব এই গোটেই ঘটনাটোৰ সন্দৰ্ভত মই কি ক'ম আমাৰ ল'ৰাই তেনেকুৱা একো অপৰাধমূলক কাম কৰা নাই হয় মাতৃসকলক তেনেকৈ সেইটো কোৱাটো মই শুনিছিলোঁ কিন্তু সি ইমান বেয়াকৈ কোৱা নাই যে মাতৃসকলৰ প্ৰতি বেয়া ভাৱ লৈ কোৱা নাই সি সদায় মাতৃসকলক শ্ৰদ্ধা কৰে আৰু এনেকুৱা কথা নকয় সেইটো জানো মই তেওঁৰ বিৰুদ্ধে বহুত ধনদাবীৰ অভিযোগ উঠিছে সেইটো মই বিশ্বাস নকৰোঁ এনে কোনোবাই কিবা এটা লগাই তাক তাৰমানে তাৰ সেইবোৰ কামত ফচাইছে আমি সেইটো মানি ল'ব নোৱাৰোঁ কি আহ্বান জনাব আপোনাৰ সন্তানৰ প্ৰতি মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাত জোৰ কৰি কৈছোঁ আমাৰ ল'ৰাটো যেনেকুৱা শাস্তি আচলতে বিকাশ অসমৰ মাতৃ লাবণ্য বৰুৱা তেখেতে বিশ্বাস কৰিব পৰা নাই যে বিকাশ অসমে তেনেধৰণৰ ধনদাবীৰ দৰে কাণ্ড কৰিব পাৰে ইয়াত আচলতে তদন্তই ক'ব তদন্তত পোহৰলৈ আহিব সকলো মই যদিও এই মুহূৰ্তত ভালদৰে সকলো ক'ব পৰা নাই কিন্তু তথাপি মই আৰু এটা কথা সুধিব বিচাৰিম সি কেতিয়া আহিছিলে সেই কোৱাৰ কাৰণে ঘৰ সেইবাৰ কাৰণে আহিছিলে তাৰ কোৰ্ট মেৰেজ কৰিলে যোৱা অক্টোবৰ 15 তাৰিখে তাৰ কোৰ্ট মেৰেজ আছিলে কোৰ্ট মেৰেজ কৰি পিনি 15 তাৰিখে কোৰ্ট মেৰেজ কৰিলে 16 তাৰিখ 17 তাৰিখে সি গুৱাহাটীলৈ গ'ল এই যেতিয়া পলাই ফুৰিছিলে বহুদিন ধৰি কেইবাদিন ধৰি পলাই আছিলে তাৰ বিৰুদ্ধে যেতিয়া এজাহাৰ দাখিল কৰিছিলে অভিযোগ এই সন্দৰ্ভত এই সমস্যাত কিবা কেনেবাকৈ যোগাযোগ হৈছিলে নেকি নাই হোৱা মোৰ লগত আপুনি মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনাইছে আপোনাৰ ল'ৰাই যদি ভুল কৰিছে ল'ৰাৰ প্ৰতি কি আহ্বান জনাব মই ল'ৰাৰ প্ৰতি আহ্বান জনাওঁ সি যেন ভৱিষ্যতে আৰু এতিয়াতো এইবোৰ বহুত কথা মিছায়ে আৰু ভৱিষ্যতলৈ যেন এনেকুৱা কাম নকৰে সি আৰু শুনিবলৈ যাতে নাপাওঁ মই ক্ষমা বিচাৰিছোঁ হয় এয়া লাবণ্য বৰুৱা তেখেতৰ পিতৃ আমি ভাষ্য ল'ব পৰা নাই পিতৃ যথেষ্ট অসুখীয়া আৰু অনাগত সময়ত লক্ষণীয় হ'ব আচলতে তদন্তত কি পোহৰলৈ আহে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱলৈ মাজত মাথো এটা দিন উজনিৰ জীৱন্ত ৰাসৰ আখৰা চলি থকাৰ বিপৰীতে নামনিৰ ৰাসস্থলীসমূহত চলিছে এতিয়া মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়া গোটেই পৰ্ব বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী পুথিমাৰীৰ ৰাসস্থলীত চলিছে পূৰ্ণ আয়োজন প্ৰায় 300ৰো অধিক মৃন্ময় মূৰ্তি সাজু কৰি তুলিছে ৰাস মহোৎসৱত প্ৰদৰ্শন কৰাৰ বাবে 30 লাখ টকাৰ বাজেটেৰে এইবেলি 43 সংখ্যক ৰাস মহোৎসৱ অনুষ্ঠিত কৰিব অঞ্চলবাসীয়ে আৰু তাৰেই প্ৰস্তুতি এয়া 3 নিশাৰ সাংস্কৃতিক সন্ধিয়া থাকিব অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গৰ স্মৃতিত সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে 14 নৱেম্বৰৰ নিশা থাকিব মৰ্মিতা মিত্ৰৰ গীতৰ শৰাই উজনিত জীৱন্ত ৰাসৰ আখৰা চলি আছে ঠিক তাৰ বিপৰীতে নামনিত চলি আছে মৃন্ময় মূৰ্তি নিৰ্মাণ কৰাত
মই মৃন্ময় মূৰ্তিসমূহত শেষ পৰশ দিয়াত মোৰ কেমেৰা সহযোগীক মই কিদৰে মৃন্ময় মূৰ্তিসমূহ সাজু কৰি ৰাখিছে সেই সকলোবোৰ দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ যিহেতুকে সম্পাদকগৰাকী আছে মই তেখেতৰ পৰা জানিব বিচাৰিম আপোনালোকৰ এবাৰ প্ৰস্তুতি কেনেকুৱা হয় আমি এইবাৰ 5 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ 11 দিনীয়া কাৰ্যসূচীৰে আমি এইবাৰ উদযাপন কৰিব লৈছোঁ 43 সংখ্যক ৰাস মহোৎসৱ আমাৰ হিয়াৰ আমঠু শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুত আমি আচলতে মৰ্মাহত হৈছোঁ তথাপিও তেখেতৰ আমি 3 দিন যি ইয়াত সাংস্কৃতিক সন্ধিয়া মানে কৰিছোঁ অনুষ্ঠিত হ'ব এই সাংস্কৃতিক সন্ধিয়া তেখেতৰ নামতে আমি উৎসৰ্গা কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ মই আপোনাৰ পৰা জানিব বিচাৰিম কেনেকুৱা আগবাঢ়িছে আমাৰ আপোনালোকেতো ইতিমধ্যে দেখা পাইছে এতিয়া আমাৰ শেষ পৰশ ইয়াত ব্যস্ত হৈ আছে আমাৰ কাৰিকৰে আমাৰ মূৰ্তিবিলাকত আমাৰ কালিৰ পৰা স্থলত সোমাব কালিৰ পৰা আমাৰ ৰাস আৰম্ভ হ'ব আৰু আমাৰ আছে কেলিকতাৰ পৰা আহিছে আমাৰ আনন্দ মেলা আহিছে তাত বিভিন্ন আলোকসজ্জাৰে তেখেতসকলে এইবিলাক কৰি আছে আৰু আমাৰ যিখিনি কাৰ্যকৰ্তা আছে সকলোৱে নিজৰ নিজৰ বিভাগত ইতিমধ্যে কাম কৰিয়ে আছে আমাৰ প্ৰায় শেষ হৈছে কাম কেৱল আমাৰ মূৰ্তিবিলাক স্থলত সোমাবলৈ বাকী আছে হয় যিহেতুকে হিয়াৰ আমঠু জুবিন গাৰ্গ আজি এমাহ আগতে আমাক এৰি থৈ গুচি গ'ল সেই দুখতে এই পুথিমাৰী ৰাস মহোৎসৱস্থলীয়ে বা ৰাস মহোৎসৱে 3 দিনৰ যি 3 নিশাৰ যি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব সেই সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰিব বুলি আমাৰ আগত ব্যক্ত কৰিছে আৰু ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ নমস্কাৰ